নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছোঁ ভালেই। ৰুম বিচাৰি পোৱা নাই, ক'ৰ পৰা ভিডিঅ' বনাম কি কথা, মানে কি হয় মই আপোনালোকক জনাইছোঁ যে এইকেইদিন মই তেনেকৈ প্ৰত্যেক দিনাই যেনেধৰণে মই ভিডিঅ' দি থাকোঁ তেনেধৰণে দিবলৈ আচলতে পৰা নাই। মনটো গৈ আছে কিন্তু নোৱাৰোঁ, কাৰণ মানে সম্পূৰ্ণ ৰুমবোৰ অলপ সাল সলনি কৰা হৈছে আমাৰ কিছু। মানে এখন ৱাল মানে ৰেডি হৈছে আজি, বস্তু চস্তু অলপ আঁতৰাই পেলাই মই বোলো নাই এইকণ সময়ত অকণমান ভিডিঅ' এটা কৰি লোৱাটো ভাল হ'ব। ইফালে ঘৰৰ ওচৰতে ফাংচন চলি আছে, তাৰ চাউণ্ডটোও হয়তো আপোনালোকৰ ওচৰলৈ যাব পাৰে। গতিকে কেনেধৰণে ভিডিঅ'টো হয় বা কেনেধৰণে আপোনালোকে পায় এই কথাখিনি আপোনালোকে জানিব। কিবা ভুলভ্ৰান্তি হ'লে বা কিবা শুনাত অসুবিধা হ'লে জনাই দিব। বাৰু যি কি নহওক, আপোনালোকৰ জনাবলৈ ইতিমধ্যে ৰেডি হৈছোঁ, সাজু হৈছোঁ যে মই অহাকালিলৈ অৰ্থাৎ শনিবাৰ 24 মে' তাৰিখে মই গৈ আছোঁ ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ পৰা মই পিছৰ দিনা যাম ডিগবৈলৈ, আৰু ডিব্ৰুগড়লৈ মই হয়তো 3-4বাৰ গৈছোঁ যদিও ডিগবৈলৈ মই আজিলৈকে যোৱা নাই। আৰু ডিগবৈলৈ যোৱাৰ কথাটো এনেকুৱা ধৰণৰ যে এগৰাকী বাইদেৱে বহুত দিন আগতে নিমন্ত্ৰণ কৰিছিলে, যদিও তেওঁলোকৰ কিবা এটা বিশেষ অসুবিধাৰ কাৰণে বা অনুষ্ঠানটো পিছুৱাব লগা হৈছিলে। কিন্তু যিহেতু মই এতিয়া ডিব্ৰুগড়লৈ বুলি এগৰাকী বাইদেউৰ বিশেষ নিমন্ত্ৰণ মৰ্মে যাবলৈ ওলাইছোঁ, আৰু ভাবিছোঁ যে যিহেতু মই ডিব্ৰুগড়লৈকে যাম, ডিব্ৰুগড়ৰ পৰা আৰু 2-3 ঘণ্টা আগলৈ গ'লে হয়তো ডিগবৈ পাম। গোটেইখিনি মানে একেবাৰতে কৰি আহিব পাৰিলে ভাল হয়, কাৰণ বহুত দূৰ হয়। মানে আপুনি ভাবকচোন, মই আছোঁ একেবাৰে মধ্য অসমত আৰু ডিগবৈ হৈ গ'ল একেবাৰে ওপৰত, আৰু সিফালে কেতিয়াবা যে যাওঁ কোকৰাঝাৰ বা কেতিয়াবা বঙাইগাঁও যাওঁ, সেয়া হৈ গ'ল প্ৰায় একেবাৰে তলত। গতিকে উজনি নামনি আপোনালোকৰ কাৰণে একাকাৰ কৰি ফুৰিছোঁ, আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি ফুৰিছোঁ। আপোনালোকে মোক নিমন্ত্ৰণ কৰে আৰু সেই অনুপাতে আপোনালোকৰ বহুখিনি সমস্যা সমাধান হৈছে বুলি আপোনালোকে মোক যেতিয়া জনায়, আচলতে মই এনেধৰণে ভিডিঅ' আকাৰে কৈ দিওঁ। আৰু এতিয়া এটা খুব ধুনীয়া মই কথা ক'বলৈ ওলাইছোঁ, আপোনালোকে শুনি ভাল পাব যে যোৱাকালি ৰাতি মোক এগৰাকী দাদাই ফোন কৰিছিলে। তেওঁ হৈছে মৰাণৰ, আৰু যোৱাবাৰ যেতিয়া আপোনালোকে মই কৈছিলোঁ যে শিৱসাগৰ আৰু সোণাৰী, মৰাণ এই 3 ঠাইত যেতিয়া গৈছিলোঁ, মৰাণত কেৱল এজন দাদাৰ ওচৰলৈকে গৈছিলোঁ। আৰু তেখেতৰ অসুবিধাটো এনেকুৱা ধৰণৰ আছিলে যে মই কৈ দিওঁ, তেখেতৰ নাম নকওঁ, নাম ক'লে অকণমান মানে কথাবিলাক বেলেগ ধৰণে গুচি যায়। গতিকে নামখিনি নকওঁ, কিন্তু তেওঁ মোক মানে কালি কৃতজ্ঞতা জনাইছে। কি বুলি ধন্যবাদ জনাম ভাবি পোৱা নাই বুলি ফোন কৰিছে। ৰাতি প্ৰায় 10মান বজাত ফোন কৰিছে। আৰু কথাটো এনেকুৱা ধৰণৰ যে কিজানি তেনেকুৱা ধৰণৰ আপোনাৰো হৈ থাকিব পাৰে। গতিকে মই এই কথাটো আপোনালোকৰ কাৰণেও ৰেডি কৰিছোঁ, এই কথাটো আপোনালোকৰ কাৰণেও মানে প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো, কাৰণ মানুহৰ জীৱনত বিভিন্ন ধৰণৰ নিগেটিভিটি থাকে। আপোনাৰ ঘৰখনত এনেকুৱা কিছুমান নিগেটিভিটি সোমাই থাকে, যিখিনি নিগেটিভিটি আপুনি ইচ্ছা কৰিলেও দূৰ কৰিব নোৱাৰে। কথাটো এনেকুৱা হয় যে আপোনাৰ ঘৰৰ ভিতৰত থাকিলে বেমাৰ কেৱল বেমাৰেই নুগুচে। এতিয়া দাদাজনে মোক কালি কোৱা মতে যে তেখেতসকলে মৰাণৰ পৰা ডিব্ৰুগড়, গুৱাহাটী, তিনিচুকীয়াৰ পৰা আদি কৰি যোৰহাট বা অসমৰ বাহিৰলৈও যোৱাৰ কথা তেওঁলোকৰ পৰিকল্পনা। কোনো ধৰণৰ বেজ বাকী যোৱা নাই, বৈদ বাকী যোৱা নাই। কৈছে যে কালী সাধকো বাকী যোৱা নাই, যে য'ত মই যোৱা নাই তেখেতৰ পত্নীৰ কাৰণে। তেওঁ মোক কৈ দুখ কৰিছে যে মই পত্নীৰ যিটো অৱস্থাটো হৈছিলে, যে মই এনেকুৱা ভাবিছিলোঁ যেতিয়া মই মানে ৰাতিপুৱা কামলৈ বুলি ওলাই যাওঁ, ঘূৰি আহি 7টা বজাত সোমাওঁ, তেতিয়া তেখেতৰ পত্নীয়ে কয় যে মই একো কৰিব পৰা অৱস্থাত নাই, তুমি ভাতকেইটা বনোৱা। তেওঁ বোলে কৈছে যে মই মানে পাকঘৰত সোমাই ভাত বনাই চকু পানী ওলাই, এজন মতা মানুহৰ যেতিয়া চকু পানী ওলাই, আচলতে তেওঁ মোক নিজে যেতিয়া প্ৰকাশ কৰিছে, মই বুজিব পাৰিছোঁ আচলতে যে তেওঁ লগৰ কোনোবা এজনক কয়, মানে লগৰবোৰক কয় লগ হ'লে, যে হয়তো মানে তেখেতৰ পত্নী আৰু বেছি দিন নাথাকে। তেখেত মানে 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 কি বুলি ক'ম আৰু, মানে ইমান বেছি দুখ কৰি মোক কথাখিনি কৈছে। আৰু কালি মোক তেওঁ ফোন কৰি ইমান বেছি মানে ধন্যবাদ দিছে, মই মানে ভাবি পোৱা নাই যে মোৰ ইমান মনটো ভাল লাগিছে। আৰু তেওঁ কৈছে যে আপুনি এনেধৰণৰ কামৰ কাৰণে আগবাঢ়ি যাওক, আগুৱাই গৈ থাকক, কাম কৰক ৰাইজৰ কাৰণে। মোৰো ভাল লাগে দিয়কচোন। এতিয়া মই তেজপুৰৰ পৰা মৰাণলৈ যাওঁতে মোৰ জানো কষ্ট হোৱা নাই? এই কষ্ট যে কৰি গৈছোঁ, মইতো এটা মানে আশাত গৈছোঁ যে আপোনালোকৰ ভাল হ'ব, কাৰণ মোৰ গেৰেণ্টি নাই, কিন্তু ভগৱানক লৈ যিখিনি মানে বা হনুমানজীৰ বজৰংগ বাণখনৰ যিখিনি শক্তি, সেই শক্তিখিনি আপোনালোকৰ ওচৰত আচলতে দেখাবলৈ বা সেইখিনিৰ দ্বাৰা আপোনালোকৰ কেনেধৰণে আপোনাৰ কাম হ'ব, সেই কথাখিনি দেখাবলৈকে মই জানো কষ্ট কৰি আপোনাৰ ওচৰলৈ যোৱা নাই? যদি আপোনাৰ কাম নহয়, আপুনি যদি সফল নহয়, তেনেহ'লে মোৰ মনটো আচলতে বিৰাট দুখ লাগে। আৰু এইটো নহয় যে প্ৰত্যেকজন মানুহে বিচৰা ধৰণে ফল পাইছে। বহু ধৰণৰ কথা থাকে।
যে বজৰংগ বাণখনত প্ৰথম শব্দ দুটা হৈছে, প্ৰথম লাইন দুটাই হৈছে যে নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান, কেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান। মানে আপুনি নিশ্চয়তাৰে প্ৰেম প্ৰীতি বিনয় সন্মান কৰি হনুমানজীৰ ওচৰত যেতিয়া নিজৰ মনৰ কথাখিনি ৰাখে, আপুনি যদি নিজৰ কথাখিনি তেওঁৰ আগত প্ৰকাশ কৰে, তেওঁ আপোনাৰ সকলোখিনি কাম সিদ্ধ কৰে হনুমান। তেখেতে আপোনাৰ সকলোখিনি কাম সিদ্ধ কৰি দিব বা সিদ্ধি কৰি দিব। এতিয়া তেওঁ যে সিদ্ধি কৰিব, যিখিনি সময়ত বজৰংগ বাণখন পাঠ কৰা হ'ব, সেই সময়খিনিত কেৱল আপুনি আপোনাৰ সমস্যাটোৰ কথা ভাবিব, সেই সমস্যাটোৰ কথা ভগৱানৰ ওচৰত ক'ব। আপোনাৰ সেইখিনি সময়তে ভগৱানে আপোনাৰ সেইখন ঠাইতে আপোনাৰ সমস্যাখিনি কিন্তু সমাধান কৰি দিব। এতিয়া সমস্যা সমাধান বুলি ক'লে, এতিয়া চাওক, এতিয়া মই মানুহটো খুব প্ৰেক্টিকেল, মই প্ৰেক্টিকেলি কথাটো কম। বিভিন্ন ধৰণৰ ফোন আহে যে কোৰ্ট কেছ, এতিয়া কোৰ্ট কেছ মই কেনেধৰণে বজৰংগ বাণখন পাঠ কৰি কোৰ্ট কেছটো আপোনাক জিকাব পাৰিম কওকচোন? কিজানি আপুনিয়ে দোষী, মইতো নাজানো যে আপুনি এটা কোৰ্ট কেছৰ কাৰণে মোক কৈছে যে আপুনি আপোনাৰ ঘৰত বজৰংগ বাণখন বাবে নিমন্ত্ৰণ কৰিছে। মই গৈছো, আপোনাৰ কামটো হয়তো সমাধান হৈছে বা নাই হোৱা, কিন্তু আপুনি যিটো কামৰ কাৰণে মোক মাতিছিলে, যিটো কেছ মোকদ্দমা চলি আছে, যদি আপুনি এজন মানুহক কিবা অপমান কৰিছে, কিবা অপযোগ কৰিছে, বা আপুনি ভুল কৰিছে, কোনোবাৰ পৰা টকা পইচা খাইছে বা দুৰ্নীতি কৰিছে, তেনেস্থলত আপুনি কেনেধৰণে আশা কৰিব যে আপুনি হনুমানজীয়ে আপোনাক সহায় কৰিব বজৰংগ বাণখনৰ দ্বাৰা? গতিকে এনেবোৰ কথাও আচলতে দুৰ্ভ্ৰান্তিত আপুনি থাকিব নালাগে। ভগৱানে হনুমানজী হৈছে এক শক্তি, যি শক্তি আপুনি এতিয়াই মাতক, এতিয়াই আপোনাৰ মাজত আপোনাৰ ওচৰলৈ আহি প্ৰস্তুত হৈ যাব, তেওঁ আপোনাক ইমিডিয়েট তেওঁ সহায় কৰি দিব। কিন্তু কেতিয়া সহায় কৰিব? যেতিয়া আপুনি আপোনাৰ পথত, শুদ্ধ পথত তেখেতক আপুনি মাতিব। গতিকে মই সেইকাৰণে ভয় নকৰোঁ, জানেনে? মই ইমানখিনি সাহ লৈ আপোনালোকৰ ওচৰত ৰাতি 12টা-1টা বজাত ঘূৰি ফুৰোঁ, কাৰণ মই নিজক চিনি পাবলৈ লৈছোঁ এতিয়া যে মই কি কৰিছোঁ, বা মোৰ কোনো ধৰণৰ লোভ, মোৰ কোনো ধৰণৰ এনেকুৱা ধৰণৰ কথাই নাই। খালি আপোনালোকৰ ভাল হ'ব লাগে, আৰু আপোনালোকৰ ভাল হৈছে কাৰণেই মোক বেলেগ এজনে মাতিবলৈ সুবিধা পাইছে, বা কাষৰ মানুহ ঘৰলৈ গৈছোঁ, পিছৰ 2 মাহৰ পিছত আকৌ বেলেগ এজনে কাষৰ মানুহ ঘৰে মোক মাতিছে, কাৰণ ইজন মানুহে কৈছে যে তেখেতৰ ভাল হৈছে। যদি তেওঁ যদি মোৰ কথা বেয়াকে কয়, বা তেওঁ যদি কয় যে নাই এওঁক এনেই মাতিছোঁ, এনেই মানে একো কাম নহ'ল, তেতিয়াতো কাষৰজনে নামাতে, নহয় জানো? এতিয়া মই গৈ আছোঁ ডিব্ৰুগড়ৰ পৰা ডিগবৈ। ডিগবৈ যেতিয়া যাম বুলি কৈছোঁ, ওচৰতে বহু কেইজন লোক মোৰ পুৰণা চিনাকি, তেওঁলোকৰ মোক অতি মৰমৰ বাইদেউ দুগৰাকীমান আছে। মই চেষ্টা কৰি আছোঁ তেওঁলোকৰ ওচৰলৈ যাবলৈ, যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম যাবলৈ। আৰু মানে কথাটো এনেকুৱা নহয় যে উজনি অসম বুলি ক'লে অকণমান মোৰ মানে মনটো বেলেগ হৈ যায়, কাৰণ উজনি অসমৰ উজনি নামনি বুলি মই ভাগ কৰিব নিবিচাৰোঁ, কিন্তু তেওঁলোকে মানে আপুনি এনেকুৱা ধৰণৰ মৰম কৰে মোক। আৰু নামনিতো আছে, নামনিত মানে নিৰ্দিষ্ট কেইগৰাকীমান লোকে মোক খুব বেছি মানে মৰম কৰে, খুব বেছি ভাল পায়। অভয়াপুৰীত আছে, বৰপেটাত আছে, নাম কৈ নিদিওঁ, কিন্তু উজনিখন প্ৰত্যেকজন লোকে মানে উজনিৰ মানুহসকলে মোক বহুত বেছি মৰম কৰে। আচলতে মোৰ খুব ভাল লাগে আচলতে। আৰু ঠিক তেনেকে সৰ্থেবাৰীতো আছে, মানে বিভিন্ন ঠাইত আছে, সকলোৱে মোক মৰম কৰে। আৰু ঠিক তেনেকে উজনি বুলি ক'লে এইকাৰণে মই গুচি যাওঁ, বহুতে মোক মানে কয় আপুনি তালৈকে গৈয়ে থাকে। মই গৈ থাকো মানে খুব বেছি মানে মৰমো কৰে তেওঁলোকে, খুব মানে আকুলতাৰে খুব বেছি মৰম কৰি মোক মাতে। আচলতে মই তেনেধৰণে যাবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু প্ৰব্লেমবোৰ মই বুজি ল'ব লাগে, আৰু প্ৰব্লেমবোৰ বুজি মই উজনিলৈ বুলি নহয়, উজনি নামনি সকলোতে গৈ থাকোঁ। কিন্তু গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটীত এগৰাকী বাইদেৱে মোক বেয়াই পাইছে, দুগৰাকীমান বাইদেউ আছে, তেওঁলোকে মানে খুব বেছি মৰম কৰে মোক। মঞ্জু বাইদেউ আছে, পুতলা কাকতি বাইদেউহঁত আছে, সকলোৱে খুব বেছি মৰম কৰে। আৰু সেই মৰমৰ হেৰিতে মানে কেতিয়াবা মানে গুৱাহাটী গ'লেও মানে কি হয়, মই ইচ্ছা কৰিও তেওঁলোকক ক'ব নোৱাৰোঁ, কাৰণ মই এটা নিৰ্দিষ্ট সময়সীমা বান্ধি যাওঁ। কাৰণ তেওঁলোকে সেইটো কথা বুজি পায় আচলতে, কাৰণ মই সকলোৰে ওচৰলৈ যোৱাটো সকলোৱে মাতি আছে তেনেধৰণে যাওঁ। ঠিক তেনেধৰণে কাইলৈ সকলোকে লগ পাম বুলি ভাবিছোঁ ডিব্ৰুগড়ৰ পৰা ডিগবৈ আকৌ ঘূৰি আহি মৰাণ হৈ মৰাণৰ এজন লোকৰ ওচৰত যাম, যিখন ঘৰত আজিৰ পৰা 5 মাহ আগতে গৈছিলোঁ, তাৰ কাষৰ ঘৰখনলৈ মোক নিমন্ত্ৰণ কৰিছে। এতিয়ালৈকে এই মুহূৰ্তলৈকে মই তেওঁলোকক যাম বুলি কনফাৰ্মেশ্যন দিবলৈ সুবিধাটো হোৱা নাই। এতিয়া মই ফোন কৰিম আৰু মই যাম। তেনেধৰণে সোমবাৰে চাগে মই ঘূৰি আহিম। সকলো ভালে কুশলে থাকিব। ইচ্ছা কৰিও মানে মনৰ পচন্দৰ এটা ঠাইৰ পৰা ভিডিঅ'টো বনাই দিব পৰা নাই, বেয়া নাপাব। আজিকালি হনুমানজীৰ কথা কোৱা বা হনুমানজীৰ ওপৰত মানে একেধৰণে বজৰংগ বাণখন পাঠ কৰা বহুত লোক মানে
মাৰ্কেটত বহুত আহি গৈছে, গতিকে যিকোনো কামত মানে কি বুলি ক'ম যে মানে মানে কথাবিলাক বুজি নাচায়, যে বহুতে ভাবে যে বহুত বেছি কিবা কিবি পাইছে নেকি, তেনেকুৱা নহয়। যে মোৰ কথাখিনি মই নিজেই এজন বিপদত পৰা মানুহ, বিপদত পৰি উদ্ধাৰ অকণমান হৈছো, হোৱাৰ পিছত আপোনালোকক জনাইছো ভগৱানে কিবা এটা শক্তি দিছে, সেই শক্তিখিনিৰ দ্বাৰা আপোনালোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছো। আপোনালোকেও ভাল পাইছে, মৰম কৰিছে, সেইখিনি মৰমতে জীয়াই আছো। বাকী যি কি নহওক সকলো ভালে কুশলে থাকিব। সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছো, আৰু অহাকাইলৈ ক'লোৱে ডিব্ৰুগড় গৈ আছো, সকলোকে লগ পাম। আৰু ডিব্ৰুগড়ত মই য'ত থাকো ত'তেই থাকিমেই বাৰু। গতিকে ধন্যবাদ, ভালে থাকিব।